নিৰ্দেশ দিয়াৰ 24 ঘণ্টা নহতে বিধ্বংসী আক্ৰমণ আকৌ প্ৰাণঘাতী আক্ৰমণ আৰম্ভ কৰিছে গাজাত ইজৰাইল ডিফেন্স ফৰ্চে প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানেহুৰ গুৰুতৰ অভিযোগ হামাসৰ বিৰুদ্ধে যে হামাসে শান্তি চুক্তি উলংঘন কৰিছে শান্তি চুক্তি ভংগ কৰিছে আৰু তাৰ প্ৰতিশোধত আৰম্ভ কৰিছে পুনৰ আক্ৰমণ প্ৰাণঘাতী আক্ৰমণ যি আক্ৰমণত পুনৰ ৰক্তাক্ত হৈ উঠিছে গাজা ষ্ট্ৰিপ নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ শান্তিৰ পৰিবেশ একজন নতুন সূৰ্য উদিত হৈছিল গাজা ষ্ট্ৰিপত যেন নতুন সপোন দেখিবলৈ আৰম্ভ কৰিছিল গাজাৰ জনতাই সুদীৰ্ঘ 2 বছৰৰ অন্তত এটা শান্তিৰ পৰিবেশ উভতি আহিছিল হামাস আৰু ইজৰাইলৰ মাজৰ শান্তি চুক্তিৰ ক্ষেত্ৰত কিন্তু সেই শান্তি যেন দীৰ্ঘস্থায়ী নহল খন্তেকীয়া শান্তি আৰু সেই খন্তেকীয়া শান্তিৰ পিছত আকৌ অশান্তময় হৈ উঠিছে গাজা ষ্ট্ৰিপ আকৌ বিভীষিকাময় এটা পৰিস্থিতিৰ সৃষ্টি হৈছে গাজা ষ্ট্ৰিপত কাৰণ ইজৰাইল ডিফেন্স ফৰ্চে আকৌ আৰম্ভ কৰিছে বিধ্বংসী আক্ৰমণ প্ৰাণঘাতী আক্ৰমণ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানেহুৱে নিৰ্দেশ দিছিল ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা এটা নিৰ্দেশনা আহিছিল আৰু সেই নিৰ্দেশনাত কোৱা হৈছিল যে এটা শক্তিশালী আক্ৰমণ হ'ব গাজা ষ্ট্ৰিপত ইজৰাইল ডিফেন্স ফৰ্চক এই নিৰ্দেশনা দিছিল বেঞ্জামিন নেতানেহুৰ কাৰ্যালয়ৰ ফালৰ পৰা আৰু অতি শীঘ্ৰেই গাজাত আক্ৰমণ কৰাৰ বাবে সেই নিৰ্দেশনা আহিছিল প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা আৰু সেই নিৰ্দেশনা অহাৰ পিছতেই আৰম্ভ হ'ল সেই ৰক্তাক্ত আক্ৰমণ প্ৰাণঘাতী আক্ৰমণ য'ত 30 জনতকৈ অধিক লোকে প্ৰাণ হেৰুৱাইছে 50ৰো অধিক লোক আহত হৈছে এই আক্ৰমণত আৰু ইয়াৰ লগে লগে আকৌ এতিয়া প্ৰশ্ন হৈছে যে গাজা ষ্ট্ৰিপত শান্তি সম্ভৱ নহব নেকি কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানেহুৱে হামাসৰ বিৰুদ্ধে শান্তি চুক্তি উলংঘনৰ কেইবাটাও উদাহৰণ দাঙি ধৰিছে আৰু যাক লৈ হস্তম হৈ পৰিছে যাক লৈ সৰব হৈ পৰিছে যাক লৈ হামাসৰ বিৰুদ্ধে খুচ্চাৰ হৈ পৰিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানেহু য'ত বেঞ্জামিন নেতানেহু স্পষ্ট অভিযোগ যে পণবন্দীসকলক মুকলি কৰি দিয়াৰ ক্ষেত্ৰত বিপথে পৰিচালিত কৰা হৈছে ইজৰাইলক বিপথে পৰিচালিত কৰিছে পণবন্দী মুক্তিৰ ক্ষেত্ৰত হামাসে যি ধৰণৰ চৰ্ত দিয়া হৈছিল যি চৰ্তত সন্মতি প্ৰদান কৰিছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ হস্তক্ষেপত অৱশেষত সেই শান্তিৰ পৰিৱেশ এটা আহিছিল উভয় পক্ষই প্ৰায় 20টাকৈ চৰ্তত সমৰ্থন জনাইছিল আৰু সেই মৰ্মে শান্তি চুক্তি সম্পাদিত হৈছিল 2 বছৰ ধৰি বিভিন্ন দেশে মধ্যস্থতাকাৰী ভূমিকা পালন কৰি আহিছিল যদিও দুই পক্ষক সন্মান কৰাত সফল হোৱা নাছিল অৱশেষত ডনাল্ড ট্ৰাম্পে ৰাষ্ট্ৰপতিৰ শাসন গ্ৰহণ কৰাৰ পিছৰে পৰাই কেইবাটাও ডেডলাইন বান্ধি দিছিল হামাসক আৰু সেই ডেডলাইনৰ পিছত এটাৰ পিছত আনটো ডেডলাইনৰ অন্তত অৱশেষত শান্তি চুক্তি সম্পন্ন হৈছিল প্ৰায় 20টাকৈ চৰ্তত উভয় পক্ষই সমৰ্থন আগবঢ়াইছিল সেই মৰ্মে পণবন্দীসকলক মুকলি কৰি দিয়াৰ ক্ষেত্ৰত প্ৰথমটো চৰ্ত সেই চৰ্ত ইতিমধ্যে প্ৰায় প্ৰথম পৰ্যায়ত 20 জনকৈ পণবন্দী জীৱিত অৱস্থাত মুকলি কৰি দিয়ে প্ৰায় 20ৰ পৰা 30 জনকৈ পণবন্দী যি মৃত অৱস্থাত আছিল সেই পণবন্দীসকলক মুকলি কৰি দিয়াৰ ক্ষেত্ৰত কিছু হেমাহি প্ৰদৰ্শন কৰিছে হামাসে ইয়াতেই ক্ষুণ্ণ হৈ পৰিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানেহু যেনেদৰে চুক্তি হৈছিল সেই মতে সেই চুক্তি মতে হামাস আগবঢ়া নাই কেৱল ইমানেই নহয় গাজাত ইজৰাইলৰ সেনাৰ ওপৰত আক্ৰমণ চলাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু এনে সমূহ পৰিপ্ৰেক্ষিতত এতিয়া প্ৰতিশোধ কল্পে এই আক্ৰমণ আৰম্ভ কৰিছে ইজৰাইল ডিফেন্স ফৰ্চে কাৰণ কেইবাটাও গুৰুতৰ চুক্তি আছিল চৰ্ত আছিল সেই চৰ্তসমূহৰ ভিতৰত ইজৰাইলে সেনা প্ৰত্যাহাৰ কৰিব লাগিব গাজাৰ পৰা একেদৰে গাজাত নতুন শাসন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হ'ব যি শাসন ব্যৱস্থা নিজে নেতৃত্ব ল'ব আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইত্যাদি বিভিন্ন ধৰণৰ কথা কৈছিল মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কিন্তু সেই যুদ্ধ বিৰতি চুক্তি ভংগ কৰাৰ অভিযোগত আকৌ সৰব হৈ পৰিছে আকৌ খুচ্চাৰ হৈ উঠিছে আকৌ আক্ৰমণাত্মক হৈ উঠিছে ইজৰাইল য'ত নেকি ইজৰাইল ডিফেন্স ফৰ্চে এই বৃহৎ আক্ৰমণ আকৌ আৰম্ভ কৰিছে আকৌ এক ৰক্তাক্ত পৰিৱেশৰ সৃষ্টি হৈছে আকৌ সেই বিভীষিকাময় দিনসমূহ আকৌ উভতি আহিব নেকি কাৰণ এই শান্তিৰ পৰিৱেশ এটা সূচনা হোৱাৰ পিছতে গৃহহাৰা লোকসকলে যি প্ৰাণৰ মমতাত লাখ লাখ লোকে পলায়ন কৰিছিল গাজা ষ্ট্ৰিপৰ পৰা যোৱা 2 বছৰত সেই লোকসকলে লাহে লাহে আপোন ঘনখন বিচাৰি ঢাপলি মেলিছিল উভতনি যাত্ৰা আৰম্ভ কৰিছিল এতিয়া যেন আকৌ স্থবিৰ হৈ পৰিব আকৌ সেই নতুন সপোন দেখিবলৈ যি আৰম্ভণি আকৌ যেন সকলো স্তব্ধ হৈ পৰিব এই আক্ৰমণৰ পিছত
এই আক্ৰমণক লৈ মাৰ্কিন প্ৰশাসনে ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মাৰ্কিন উপৰাষ্ট্ৰপতি জেডি ভান্সেও এই আক্ৰমণৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে শান্তি চুক্তি বৰ্তমানে অব্যাহত আছে শান্তি চুক্তি ভংগ হোৱা নাই শান্তি চুক্তি অব্যাহত থকাৰ তেওঁ আশ্বস্ত কৰিছে লগতে গাজাৰ ভূখণ্ডত এগৰাকী ইজৰাইলী সেনাক হামাস বা আন কোনো লোকে আক্ৰমণ কৰাৰ প্ৰতিশোধ স্বৰূপেহে ইজৰাইলে এই আক্ৰমণ সংঘটিত কৰা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মাৰ্কিন উপৰাষ্ট্ৰপতি জেডি ভান্সে মন কৰিবলগীয়া যে 2023 চনৰ 7 অক্টোবৰৰ পৰা আৰম্ভ হোৱা এখন যুদ্ধ যি যুদ্ধই যিমানে সময় বাগুৰি গল পৰৱৰ্তী সময়ছোৱাত হিমানেই ভয়ংকৰ ৰূপত এই যুদ্ধখন আগবাঢ়ি যোৱা পৰিলক্ষিত হ'ল কোনো এটা পক্ষই হেও নামানে বাৰে বাৰে ইজৰাইলে হামাসক হকিয়নি দি আহিছিল যে পণবন্দীসকলক যদি বিনা চৰ্তে মুকলি কৰি নিদিয়ে তেতিয়াহ'লে তাৰ পৰিণাম ভবাতকৈও ভয়ংকৰ হ'ব হামাসৰ অস্তিত্ব নাইকিয়া কৰিবৰ বাবে এটাৰ পিছত আনটো বৃহৎ আক্ৰমণ চলাই গৈছে ইজৰাইলে যোৱা 2 বছৰত হামাসৰ বহু কেইজন শীৰ্ষ নেতাক হত্যা কৰিছে ইজৰাইলে 23 চনৰ 7 অক্টোবৰ 2023 চনৰ 7 অক্টোবৰত এই অভূতপূৰ্ব যুদ্ধৰ ঘোষণা কৰিছিল হামাসে ইজৰাইলৰ ভূখণ্ডত প্ৰৱেশ কৰি 1200ৰো অধিক লোকক হত্যা কৰি প্ৰায় 251 জন লোকক পণবন্দী কৰি লৈ আহিছিল আৰু তাৰ পিছৰ পৰা আৰম্ভ হৈছিল সেই যুদ্ধখনৰ যি যুদ্ধত কেতিয়াও হেও মনা নাই ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানেহুৱে পণবন্দীসকলক মুকলি কৰি অনাৰ স্বাৰ্থত আৰু হামাসক নিষেধ কৰাৰ স্বাৰ্থত এই যুদ্ধ চলি যাব বুলি বাৰে বাৰে সকিয়নি প্ৰদান কৰিছিল বিভিন্ন আন্তঃৰাষ্ট্ৰীয় বিশ্বৰ বিভিন্ন সম্প্ৰদায়ৰ পৰা সমালোচনা বাধাৰ সন্মুখীন হোৱা সত্ত্বেও নিজৰ স্থিতিত অটল থাকি বেঞ্জামিন নেতানেহুৱে কৈছিল হামাসৰ শেষৰজন সদস্য জীয়াই থকা পৰ্যন্ত এই অভিযান চলি থাকিব যি অভিযানৰ নামত গাজা ষ্ট্ৰিপৰ প্ৰায় 70-80% আন্তঃগাঁথনিয়ে মাটিৰ লগত ধূলিৰ লগত মিহলি হৈ পৰিছিল প্ৰায় 65,000 নিৰীহই প্ৰাণ হেৰুৱাইছিল 15 লক্ষাধিক লোক গৃহহাৰা হৈছিল এনে ধৰণৰ এটা যুদ্ধ মধ্যপ্ৰাচ্য অস্থিৰ কৰি ৰখা এটা আক্ৰমণ প্ৰত্যাক্ৰমণ মধ্যপ্ৰাচ্য অস্থিৰ কৰি ৰখা এখন যুদ্ধ আৰু পৰৱৰ্তী সময়ছোৱাত হামাস ইজৰাইলৰ এই সংঘাতক কেন্দ্ৰ কৰি আমেৰিকা ইৰানৰ সংঘাত ইজৰাইল হুথিৰ সংঘাত ইজৰাইল হিজবুল্লাহৰ সংঘাত মুঠৰ ওপৰত সমগ্ৰ মধ্যপ্ৰাচ্যই এক গভীৰ অশান্তিময় পৰিস্থিতিৰ মাজত সোমাই পৰিছিল আৰু তেনেকুৱা এটা পৰিস্থিতিৰ পৰা পুনৰ এটা শান্তিৰ পৰিৱেশ উভয়তে অনাৰ ক্ষেত্ৰত মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কিছু বিশেষ ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হ'ল আৰু সেই ভূমিকাৰ পৰিপ্ৰেক্ষিতত যোৱা 10 অক্টোবৰ চলিত বৰ্ষৰ 10 অক্টোবৰত অৰ্থাৎ ইজৰাইল হামাসৰ যুদ্ধৰ সম্পূৰ্ণ 2 বছৰৰ পিছত এই শান্তি চুক্তি সম্পাদিত হৈছিল 10 অক্টোবৰৰ পৰা আজি 29 অক্টোবৰ আৰু এই 28 অক্টোবৰৰ নিশাৰ এই ভয়ংকৰ এটা আক্ৰমণৰ ঘটনা সন্মুখলৈ আহিল য'ত নেকি ইজৰাইল আকৌ জপিয়াই পৰিছে হামাসৰ ওপৰত ইজৰাইল আকৌ জপিয়াই পৰিছে গাজা ষ্ট্ৰিপত যুদ্ধবিৰতি উলংঘনৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে কাৰণ পণবন্দীসকলক মুকলি কৰি দিয়াৰ ক্ষেত্ৰত ইজৰাইলক হামাসে বিপথে পৰিচালিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আৰু সেই মৰ্মে কালিৰ দিনটোত নিৰ্দেশনা জাৰি কৰিছিল প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা যে এটা বৃহৎ আক্ৰমণ হ'ব গাজা ষ্ট্ৰিপত আৰু সেই নিৰ্দেশনাৰ পাছতে এয়া দেখিবলৈ পোৱা হ'ল যি আক্ৰমণত 30 জনকৈ লোকে প্ৰাণ হেৰুৱালে 50ৰো অধিক লোক অৰ্ধ শতাধিক লোক আঘাতপ্ৰাপ্ত হ'ল পণবন্দী মুকলি কৰাৰ ক্ষেত্ৰত যুদ্ধবিৰতি উলংঘন কাৰণ যিসকল পণবন্দী মৃতদেহ উভতাই দিছে পূৰ্বতে উভতাই দিয়া মৃতদেহৰ অৱশিষ্ট আকৌ উভতাই দিছে পৰীক্ষাত মৃতদেহৰ ফৰেনসিক পৰীক্ষাত তেনে কিছু বিস্ফোৰক তথ্য ইতিমধ্যে প্ৰকাশ পাইছে ইজৰাইলী সূত্ৰই সেই কথাও প্ৰকাশ কৰিছে আৰু একেদৰে সেই পণবন্দীসকলক মুকলি কৰি অনাৰ বিনিময়ত ইজৰাইলেও হাজাৰ হাজাৰ পেলেষ্টাইনী কাৰাবন্দীক মুকলি কৰি দিছে ইজৰাইলে চুক্তি অনুসৰি সকলো কাম কৰিছে যদিও হামাসে চুক্তি মানি চলা নাই চুক্তিৰ বিপৰীতে গৈ কাম কৰিছে আৰু যাৰ পৰিণতিত ইজৰাইল আকৌ এবাৰ এনেদৰে জাঙুৰ খাই উঠিছে আকৌ জপিয়াই পৰিছে হামাসৰ ওপৰত গতিকে এই অভিযান এতিয়া থমকি ৰব নে আকৌ অধিক ৰক্তাক্ত হৈ পৰিব এতিয়া সময় সেইখিনি কথা কৈ যাব কিন্তু মাৰ্কিন উপৰাষ্ট্ৰপতিয়ে ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে যুদ্ধবিৰতি চুক্তি অব্যাহত আছে কিন্তু গাজা ভূখণ্ডত ইজৰাইলৰ সেনাক হামাস বা আন কোনো লোকে আক্ৰমণ কৰাৰ পৰিপ্ৰেক্ষিতত প্ৰতিশোধ কল্পেহে ইজৰাইলে এই আক্ৰমণ চলোৱা বুলি মাৰ্কিন উপৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গতিকে পৰৱৰ্তী সময়ছোৱাত মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে এই সংঘাত সন্দৰ্ভত কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়াও লক্ষণীয় হ'ব
ইজৰাইললৈ কিবা নিৰ্দেশ দিব নেকি আমেৰিকাই সেয়া লক্ষণীয় হ'ব কাৰণ আমেৰিকাৰ বিৰুদ্ধেই মধ্যপ্ৰাচ্যৰ বিভিন্ন দেশে বিগত সময়ছোৱাত বিশেষকৈ ইৰাণকে ধৰি একাংশ দেশে আমেৰিকাক জগৰীয়া কৰি আহিছিল হামাছৰ ওপৰত আক্ৰমণ গাজা ষ্ট্ৰিপত ইজৰাইলে চলাই থকা অভিযানৰ বাবে প্ৰত্যক্ষভাৱে আমেৰিকাকে জগৰীয়া কৰি আহিছিল কাৰণ আমেৰিকা আৰু ইজৰাইলৰ মাজৰ যি সম্পৰ্ক সেই সম্পৰ্ক লৌহ বন্ধনৰ দৰে সম্পৰ্ক ইজৰাইলক সুৰক্ষা দিয়া আমেৰিকাৰ দায়িত্ব কৰ্তব্য সেই কথা কৈ আহিছে প্ৰতিখন আমেৰিকাৰ চৰকাৰে মাৰ্কিন প্ৰশাসনে আৰু সেই মৰ্মে জো বাইডেনৰ পিছত মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পেও তেনেকুৱা এটা নীতি গ্ৰহণ কৰিছিল ইজৰাইলৰ ক্ষেত্ৰত ইজৰাইলক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত কাৰণ এই সংঘাতৰ পৰিপ্ৰেক্ষিততে বিশেষকৈ পাৰমাণৱিক বোমা প্ৰস্তুত কৰা নিৰ্মাণৰ বিৰুদ্ধে গৈ ইৰাণৰ ওপৰত ভয়ংকৰ আক্ৰমণ চলিছিল আমেৰিকা ইজৰাইলৰ আৰু তাৰ পিছত মধ্যপ্ৰাচ্যত যেন উত্তেজনাৰ জুই জ্বলি উঠিছিল এখন যেন তৃতীয় যুদ্ধৰ সূচনা হ'ব তাৰে যেন উকমুকনি দেখিবলৈ পোৱা হৈছিল বিগত বৰ্ষত কিন্তু তাৰ পিছতে পৰিস্থিতি খাম কাটিল মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ কিছু কৌশলী স্থিতি আৰু হস্তক্ষেপৰ বাবে অৱশেষত 10 অক্টোবৰত এই যুদ্ধবিৰতি চুক্তি স্বাক্ষৰ হ'ল যদিও খন্তেকীয়া মাত্ৰ কেইটামান দিনৰ বাবে এই শান্তি চুক্তি অব্যাহত থাকিল যদিও এতিয়া আকৌ যেন সেই বিভীষিকাৰ যুদ্ধৰ বিভীষিকাৰ আকৌ যেন এটা পৰিৱেশ এটা দামামা বাজি উঠিছে ইজৰাইলৰ এই বিধ্বংসী আক্ৰমণৰ লগে লগে প্ৰাণঘাতী আক্ৰমণৰ লগে লগে আমি জনাই যাম প্ৰতিটো আপডেট এই মুহূৰ্তত ডিজিটেল লাইভৰ পৰা বিদায় লম নমস্কাৰ